ইন্ডেক্স ফাণ্ড কি হয় আপোনালোকে বুজি পায় নে? এইটো বুজাবৰ কাৰণে মই এটা ক্ৰিকেটৰ এক্সাম্পল দিব লাগিব। ধৰি লওক ইণ্ডিয়াত যিমান IPL টিম আছে সববিলাক এটা এটা মিউচুৱেল ফাণ্ড আৰু যিমান প্লেয়াৰ আছে সব এটা এটা কোম্পানী। গতিকে যদি সেই গোটেই প্লেয়াৰৰ মাজৰ পৰা টপ 15 মানে 15টা প্লেয়াৰ বাছি পেলাই যদি এটা টিম ক্ৰিয়েট কৰা হয়, সেইটোৱে হ'ব IPLৰ ইন্ডেক্স টিম। ঠিক তেনেদৰে NSE আৰু BSE তাহাঁতৰ বেলেগ বেলেগ ইন্ডেক্স আছে। NSEৰ যেনেকা নিফটি 50 আৰু BSEৰ যেনেকা সেনসেক্স আছে। তো NSE কি কৰে, দেশৰ যি টপ 50 কোম্পানী আছে সেই টপ 50 কোম্পানীক লৈ পেলাই সিহঁতৰ নিফটি 50 ইন্ডেক্স ক্ৰিয়েট কৰে। গতিকে সিহঁতে সময়ে সময়ে কোন কোন কোম্পানীয়ে বেয়া পাৰফৰ্ম কৰিছে সিহঁতক ওলাই দিয়ে আৰু কোন কোন কোম্পানীয়ে ভাল পাৰফৰ্ম কৰিছে সিহঁতৰ নিফটি 50 ইন্ডেক্সত শামিল কৰে। গতিকে যেতিয়া আপুনি ইন্ডেক্স ফাণ্ডত পইচা লগায়, যিহেতু ইন্ডেক্স ফাণ্ডে ডাইৰেক্টলি সেই ইন্ডেক্সত ইনভেষ্ট কৰে, তেতিয়া আপুনি কনসিস্টেন্ট প্ৰফিট পাই থাকে। যেহেতু বেয়া কোম্পানী ওলাই যায়, ভাল কোম্পানী সোমাই থাকে, গতিকে আপোনাৰ লছ হোৱাৰ চান্সেছ জিৰ' আৰু লাভ সীমিত যদিও কনসিস্টেন্ট লাভ হৈ থাকে। আৰু ইন্ডেক্স ফাণ্ডত ইনভেষ্ট কৰাৰ সবচেয়ে বেছি বেনিফিট হ'ল আপুনি টেক্স বেনিফিট পায়। যেনেকৈ হাউচ লোন আৰু LICত আপোনালোকে টেক্স বেনিফিট পায়, ঠিক ইন্ডেক্স ফাণ্ডতো আপোনালোকে সেনেকৈ টেক্স বেনিফিট পায়। আশা কৰিছোঁ ইন্ডেক্স ফাণ্ড কি হয় আপোনালোকে বুজি পাইছে। ধন্যবাদ।